বৰপেটাৰ মন্দিয়াত পথ নিৰ্মাণক কেন্দ্ৰ কৰি ৰাইজৰ প্ৰতিবাদ বাৰাকাটা চাৰিআলি এম ই স্কুলৰ পৰা হাতপিটা হৈ নিজ বাগবৰলৈ যোৱা একমাত্ৰ পথছোৱাৰ জৰাজীৰ্ণ অৱস্থা পথছোৱাৰে দৈনিক যাতায়াত কৰে শ শ পথচাৰীৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে এতিয়া দৈনিক পথছোৱাৰে বিপদ সংকুলভাৱে বাঘৰ হাকুৰে যাতায়াত স্কুলীয়া ছাত্ৰ ছাত্ৰী উক্ত পথছোৱা নিৰ্মাণৰ পিছতে এইদৰে জহি খহি পৰিছে পথছোৱা ফলত এতিয়া বিপদ সংকুলভাৱে যাতায়াত কৰিছে গয়ে উক্ত পথছোৱাত হয় দলং নাইবা পথ নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰি দিবলৈ বিভাগীয় বিষয়া তথা স্থানীয় বিধায়কক দাবী জনাইছে প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকক আমি আজি মাতি আনিছো আমি আজি এই সত্ৰখনৰ বৃহত্তৰ অঞ্চলৰ এই ৰাইজসকলে যি বহুদিনীয়া ধৰি এটা যন্ত্ৰণাত ভুগি আছো সেই যন্ত্ৰণাৰ বিষয়ে আপোনালোকক আজি আমি কম আপোনালোকে চাইছে বাৰাকাটাৰ পৰা ভাগবৰলৈ যোৱা যেটো ৰাস্তা আছিল পকি ৰাস্তা সেই ৰাস্তাখন ইয়াতে ভাঙি গৈছে তো এই ভাঙি যোৱাৰ ফলত এই বৃহত্তৰ অঞ্চলৰ স্কুল কলেজ আপোনাৰ হাট বজাৰ সব ক্ষেত্ৰতে আমাৰ এই অঞ্চলৰ মানুহখিনিৰ অসুবিধা হৈছে হেহে ডব্লিউডি ডিপাৰ্টমেণ্টলৈ আমি এটা আহ্বান জনাম আমাৰ এই ৰাস্তাখিনিৰ যাতে এটা পাৰ্মানেণ্ট সলিউশন আপোনালোকে দিয়ে আপোনালোকৰ জৰিয়তে আমি চৰকাৰলৈ আহ্বান জনাইছো আমি বিচাৰিছো এই ৰাস্তাখন হয় আমাক ৰাস্তাখন পাৰ্মানেণ্টলি কৰি দিয়ক নহলে ইয়াত আমাৰ এটা দলং দি দিয়ক যাতে আমাৰ এই অঞ্চলৰ সমূহ ৰাইজে তথা স্কুল কলেজে ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয় আপোনালোকে চাইছে এই ৰাস্তাখনৰ আজি 2 বছৰ 3 বছৰ হৈ গ'ল কিন্তু কোনো সমস্যাৰ সমাধান হোৱা নাই আমি এই বেলি কি কৰিছো এটা বাহৰ হাকু দিছো যদিও এই বাহৰ হাকু দি আমাৰ সম্পূৰ্ণ যাতায়াত ব্যৱস্থা আমি সুচল কৰিব পৰা নাই চাৰিচকীয়া যান বাহনবিলাকো যাব নোৱাৰে তথাপি আপোনালোকে চাব যে আমাৰ সৰু সৰু কণ ল'ৰা ছোৱালী যোনবিলাক আছে তেওঁলোকৰ প্ৰত্যেক দিনে স্কুলত যাব লাগে আমি হাট বজাৰত যাব লাগে সেই কণ ল'ৰা ছোৱালীসকলৰ বাবে এই দলঙৰ পৰা পৰি যোৱাৰ এটা ভয় থাকে সেইকাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছো চৰকাৰে যাতে আমাৰ এই ৰাস্তাখনৰ এটা পাৰ্মানেণ্ট সমস্যা সমাধান কৰি দিয়ে আৰু নহলে ইয়াতে এটা দলং দি দিয়ে এইখিনি আমি আপোনালোকলৈ আহ্বান জনাইছো জাষ্ট উই নিড এ পাৰ্মানেণ্ট সলিউশন অফ দিস ৰোড আপোনালোককো আমি অনুৰোধ জনাইছো প্লাস মানে পিডব্লিউডি ডিপাৰ্টমেণ্টকো আহ্বান জনাইছো আমি চৰকাৰলৈ আহ্বান জনাইছো এই ৰাস্তাখনৰ আমাৰ এটা সমাধান দিয়ক পাৰ্মানেণ্ট সমাধান দিয়ক আপোনালোকে চাইছে ইয়াতে বহুত আমাৰ এই অঞ্চলৰে সকলো ৰাইজ ইয়াত একগোট হৈছে সকলোৰে উদ্দেশ্য এটাই যে আমাৰ ৰাস্তাখন হ'ব লাগে আমাৰ ইয়াতে এটা সমস্যা সমাধান হ'ব লাগে কিয়নো আমি বহুদিন ধৰি এই সমস্যাটো ভুগি আছো গতিকে এই ৰাস্তাটো আপোনাৰ বাৰাকাটা চাৰিআলিৰ পৰা আৰম্ভ হৈ পেলাই একদম নিজ বাগবৰলৈ গৈছে আৰু আপোনাৰ বাৰাকাটা চাৰিআলিৰ পৰা 0 পইণ্টৰ পৰা 500 মিটাৰ মান দূৰতে এই ৰাস্তাটো ছিঙিছে এই ৰাস্তাখন ছিঙাৰ ফলতে আপোনালোকে যদি চাই যে আমাৰ এই অঞ্চলৰ এটা বাণিজ্যিক পইণ্ট হৈছে বাগবৰ সেই বাগবৰলৈ যোৱা সকলো ৰাস্তা যান বাহন এই ৰাস্তা দিয়ে চলাচল কৰে কিন্তু ইয়াতে ৰাস্তাখন ছিঙি যোৱাৰ ফলত আমাৰ এই সকলো যান বাহন ইয়াতে যাতায়াত ব্যাহত হৈছে যাৰ কাৰণে আমি বহু দূৰ ঘূৰি যাবলগীয়া হয় আমাৰ বহুতো অসুবিধাৰ সৃষ্টি হৈছে সেইকাৰণে এই ৰাস্তাখন আমি বিচাৰিছো চৰকাৰলৈ আহ্বান জনাইছো পিডব্লিউডি ডিপাৰ্টমেণ্টলৈ আহ্বান জনাইছো যেনেকৈ সমস্যাৰ সমাধান কৰিব পাৰে আপোনালোকে সমস্যাটো সমাধান কৰি দিয়ক মন্দিয়াৰ পৰা ৰাজাউল ইছলামৰ ৰিপৰ্ট এণ্ড ফৰ আছাম